Welcome to Janardhan's Gyan Mantras. আজি তোমালোকলৈ মই ত্ৰিকোণমিতিৰ পৰিচয় পাঠটিৰ তৃতীয়টো খণ্ড আগবঢ়াই দিছোঁ। ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি থাৰ্ড পাৰ্ট। মই জনাৰ্দন তামুলী ফুকন। তোমালোকৰ বাবে বিভিন্ন পাঠসমূহ মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ এই চেনেলটোত পাবা। ইয়াৰ আগৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড মই ইতিমধ্যে সমাপ্ত কৰিছোঁ। এতিয়া আমি এই অংশটোত আগৰ দুটা খণ্ডৰ কিছু অংশ আমি থুলমূলকৈ আলোচনা কৰি পিছলৈ আগবাঢ়ি যাম। আমি আগতে কৈছিলোঁ যে ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক আলোচনা কৰা এটা বিষয়। আমি আগৰ পাঠত ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেইবোৰ কেনেধৰণেনো মনত ৰাখিব পাৰে তাকো আলোচনা কৰিছিলোঁ। লগতে সমকোণী ত্ৰিভুজৰ কোনো কোণ সাপেক্ষে ইয়াৰ বিভিন্ন বাহুবোৰৰ নাম কি হয় তাক আলোচনা কৰিছিলোঁ। কৰ্ণ বা হাইপটেনাছ, ভূমি বা বেছ, লম্ব বা পাৰপেণ্ডিকুলাৰ। লগতে আলোচনা কৰিছিলোঁ ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাত মনত ৰখাৰ কিছুমান নিয়ম। তাৰ লগতে আমি ত্ৰিকোণমিতিৰ কেইটামান অভেদ আমি মনত ৰাখিবলৈ যত্ন কৰিছিলোঁ আৰু সেইবোৰ কেনেধৰণেনো প্ৰমাণ কৰা হয় তাক আলোচনা কৰিছিলোঁ। সেইকেইটা আছিল নাম্বাৰ 1 sin θ = 1 / cosec θ, নাম্বাৰ 2 cos θ = 1 / sec θ, নাম্বাৰ 3 tan θ = 1 / cot θ, নাম্বাৰ 4 tan θ = sin θ / cos θ। এতিয়া আমাৰ নাম্বাৰ 5 sin স্কোৱাৰ θ প্লাছ cos স্কোৱাৰ θ = 1। আৰু এইটোক আমি এনেধৰণেও লিখিব পাৰোঁ, যদি আমি sin স্কোৱাৰ থিটাটো সমান চিহ্নৰ বাওঁপক্ষত ৰাখি cos স্কোৱাৰ থিটাটো যদি সোঁপক্ষলৈ লৈ যাওঁ তেনেহ'লে হ'ব sin স্কোৱাৰ θ = 1 - cos স্কোৱাৰ θ। একেধৰণেৰে যদি আমি cos স্কোৱাৰ থিটাটো যদি বাওঁহাতে ৰাখোঁ, লেফ্ট হেণ্ড ছাইডত ৰাখি যদি আমি sin স্কোৱাৰ থিটাটো যদি ৰাইট হেণ্ড ছাইডলৈ লৈ যাওঁ তেতিয়াহ'লে হ'ব আমাৰ cos স্কোৱাৰ θ = 1 - sin স্কোৱাৰ θ। এতিয়া আমি এই সূত্ৰটো কেনেধৰণেৰেনো প্ৰমাণ কৰিব পাৰি তাক চাওঁ আহা। প্ৰশ্নটো আমি এনেকৈ দিছোঁ, দেখুওৱা যে sin স্কোৱাৰ θ প্লাছ cos স্কোৱাৰ θ = 1। এই অভেদটো আমি প্ৰমাণ কৰিব লাগে। ঠিক আছে, তেনেহ'লে আমি প্ৰথম ত্ৰিভুজটো আমি চাই লওঁ। ABC এটা ত্ৰিভুজ লৈছোঁ, বিটো ইয়াৰ সমকোণ, তেনেহ'লে ইয়াৰ অতিভুজটো হ'ব AC, যাক আমি এইচেৰে বুজাম, মানে হাইপটেনিয়াছ। থিটা কোণটোৰ সাপেক্ষে মানে A কোণটোৰ সাপেক্ষে আমাৰ AB বাহুটো হ'ব ভূমি বা বেছ, যাক আমি বিৰে সূচাম, আৰু A কোণটোৰ সাপেক্ষে BC বাহুটো হ'ব আমাৰ লম্ব বা পাৰপেণ্ডিকুলাৰ, যাক আমি বিৰে সূচাম। এতিয়া আমি কোনটো কৰ্ণ হয় বা এইচ হয়, কোনটো ভূমি হয় বা বি হয়, আৰু কোনটো লম্ব বা পি হয় চিনাক্তকৰণ কৰিলোঁ। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰটোলৈ আহোঁ। আমি জানো যে লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ = কৰ্ণ স্কোৱাৰ। আমাৰ পাইথাগোৰাছৰ সূত্ৰটো এনেধৰণে আছিলেনে, লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ = কৰ্ণ স্কোৱাৰ। তেতিয়াহ'লে আমাৰ চিত্ৰটোৰ পৰা যদি চাওঁ, আমাৰ লম্ব হ'ব আমাৰ BC, তাত আমি BC স্কোৱাৰ লিখিলোঁ, প্লাছ ভূমি হ'ব আমাৰ AB, সেইবাবে ইয়াত AB স্কোৱাৰ লিখিলোঁ, আৰু কৰ্ণ হ'ব আমাৰ AC, সেইবাবে ইয়াত লিখিলোঁ AC স্কোৱাৰ। এতিয়া আমাৰ যিহেতু sin স্কোৱাৰ cos স্কোৱাৰ লাগে, তেতিয়াহ'লে যদি আমি লম্বক কৰ্ণৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি sin পাম, আকৌ ভূমিক কৰ্ণৰে হৰণ কৰিলে cos পাম। সেইবাবে আমি কি কৰিলোঁ, BC স্কোৱাৰ প্লাছ AB স্কোৱাৰ আমাৰ লেফ্ট হেণ্ড ছাইডত আছিলে, AC স্কোৱাৰ আমাৰ ৰাইট হেণ্ড ছাইডত আছিলে, সেইবাবে দুই পক্ষকে আমি AC স্কোৱাৰে হৰণ কৰি দিলোঁ। এতিয়া AC স্কোৱাৰ যদি আমি হৰণ কৰি দিওঁ, আমাৰ পাম BC / AC হোল স্কোৱাৰ প্লাছ AB / AC হোল স্কোৱাৰ = AC / AC হোল স্কোৱাৰ। এতিয়া BC / AC মানে হ'ল লম্ব বাই কৰ্ণ স্কোৱাৰ। লম্ব বাই কৰ্ণ মানে আছিলে আমাৰ sin θ, সেইবাবে হ'ব আমাৰ sin স্কোৱাৰ θ। আকৌ AB / AC হ'ব আমাৰ ভূমি বাই কৰ্ণ, সেইবাবে ভূমি বাই কৰ্ণ মানে হ'ল আমাৰ cos স্কোৱাৰ, সেইবাবে আমাৰ হ'ব cos স্কোৱাৰ θ। আকৌ AC আমাৰ কেঞ্চেল গ'লে আমাৰ থাকিব 1 স্কোৱাৰ, 1 স্কোৱাৰ মানে আমাৰ 1, এতেকে আমাৰ পাম sin স্কোৱাৰ θ প্লাছ cos স্কোৱাৰ θ = 1। এইটো অভেদ হিচাপে যদি আমাৰ উলিয়াবলৈ দিয়া হয়, এনেধৰণে আমি প্ৰমাণ কৰিব পাৰিম। কিন্তু অকল যদি আমাৰ দেখুওৱা বুলি প্ৰশ্নটো দিয়ে, তেনেহ'লে আমি আৰু এটা পদ্ধতি আমি ইউজ কৰিব পাৰিম। সেইটো কেনেকৈ হয় চাওঁ আহা। এতিয়া হ'ল পদ্ধতি
আমি এই পদ্ধতিত লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হিসাবে প্রমাণ কৰিম লেফট হ্যান্ড সাইডত আছিল আমাৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা এটা sin থিটা ইকুয়াল টু হয় আমাৰ p/h হেবাবে আমি sin স্কয়ার থিটা জায়গাত বহালো p/h হোল স্কয়ার প্লাস cos থিটা ইকুয়াল টু আমাৰ b/h হয় হেবাবে cos স্কয়ার থিটা জায়গাত বহালো b/h হোল স্কয়ার এতিয়া এটো যদি আমি কৰো পাম p স্কয়ার বাই h স্কয়ার প্লাস b স্কয়ার বাই h স্কয়ার এটা তলফালে আমাৰ h স্কয়ার আছে মানে আমাৰ হৰত আছে আমাৰ h স্কয়ার তেনেহলে h স্কয়ারটো আমি যদি লসাগু বা এলসিএম লং তেতিয়াহলে পাম ওপৰত p স্কয়ার প্লাস b স্কয়ার আকৌ আমি এটা কথা জানো কি p স্কয়ার প্লাস b স্কয়ার ইকুয়াল টু h স্কয়ার মানে p স্কয়ার আছিল লম্ব স্কয়ার প্লাস b স্কয়ার মানে ভূমি স্কয়ার লম্ব স্কয়ার প্লাস ভূমি স্কয়ার আমি কৰ্ণ স্কয়ার পাওঁ আৰু কৰ্ণটো আমি h দি বুজাওঁ হেকানে p স্কয়ার প্লাস b স্কয়ার ইকুয়াল টু h স্কয়ার হ'ব তেনেহলে p স্কয়ার প্লাস b স্কয়ার জায়গাত যদি আমি h স্কয়ার বহাওঁ তেতিয়াহলে আমি পাম h স্কয়ার বাই h স্কয়ার আৰু কটাকটি গলে থাকিব 1 অৰ্থাৎ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড নিশ্চয় বুজি পাইছা এতিয়া আমি নেক্সট অভেদটোলে যাওঁ নাম্বার 6 1 প্লাস tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা এতিয়া এই অভেদটো আমি আৰু এটা ৰূপত দেখিব পৰা যাব আমাৰ লেফট হ্যান্ড সাইডত আছে 1 প্লাস tan স্কয়ার আৰু রাইট হ্যান্ড সাইডত আছে sec স্কয়ার থিটা তেনেহলে tan স্কয়ার থিটাটো যদি লেফট হ্যান্ড সাইডত ৰাখি 1 টো যদি আমি রাইট হ্যান্ড সাইডৰে লৈ যাওঁ তেতিয়াহলে পাম আমি tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা মাইনাস 1 তেতিয়াহলে অভেদৰ এটো এটা ৰূপ আকৌ আমাৰ ৰাইট হ্যান্ড সাইডৰ যদি লেফট হ্যান্ড সাইডলৈ লৈ যাওঁ আৰু লেফট হ্যান্ড খিনি যদি ৰাইট হ্যান্ড সাইডলৈ লৈ যাওঁ আমি পাম sec স্কয়ার থিটা ইকুয়াল 1 প্লাস tan স্কয়ার থিটা নহয়নে আৰু যদি আমাৰ tan স্কয়ার থিটাটো যদি আমি লেফট হ্যান্ড সাইডলৈ লৈ আনো তেতিয়াহলে আমি পাম sec স্কয়ার থিটা মাইনাস tan স্কয়ার থিটা ইকুয়াল 1 এটো এটা এই অভেদটোৰে এটা ৰূপ এতিয়া ইয়াকনো কেনেকৈ প্ৰমাণ কৰে আমি চাওঁ প্ৰশ্নটো আমি দিছো দেখুৱা যে 1 প্লাস tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা প্ৰথমতে আমি চিত্ৰটোত আমাৰ abc ত্ৰিভুজটো ললো b সমকোণ হিচাপে ললো আৰু a কোণটোৰ সাপেক্ষে আমি h b আৰু p চিনাক্তকৰণ কৰি ললো এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰমতে পাম লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ইকুয়াল কৰ্ণ স্কয়ার এতিয়া লম্বটো হ'ব আমাৰ bc সেই কাৰণে আমি দিলো bc স্কয়ার প্লাস ভূমিটো হ'ব আমাৰ ab হেবাবে দিলো আমাৰ ab স্কয়ার ইকুয়াল কৰ্ণটো হ'ব আমাৰ ac হেবাবে দিলো ac স্কয়ার এতিয়া দুই পক্ষকে যদি আমি ab স্কয়ারে হৰণ কৰো এটা আমাৰ ab স্কয়ার কি কাৰণে হৰণ কৰিছো কাৰণ আমাৰ tan পাবলৈ হলে আমাৰ লম্ব বাই ভূমি লাগে bc টো যদি লম্ব হয় তাহলে ab টো আমাৰ ভূমি হ'ব সেই কাৰণে আমি আটাইকিটাকে আমি ab স্কয়ারে হৰণ কৰিছো তেতিয়াহলে আমি পাম bc স্কয়ার বাই ab স্কয়ার প্লাস ab স্কয়ার বাই ab স্কয়ার ইকুয়াল ac স্কয়ার বাই ab স্কয়ার তেনেহলে এটুক যদি আমি স্কয়ারটো গুটে আটাইকিটাৰ ওপৰলৈ যদি লৈ যাওঁ পাম bc বাই ab হোল স্কয়ার প্লাস ab বাই ab হোল স্কয়ার ইকুয়াল ac বাই ab হোল স্কয়ার এটা bc বাই ab মানে হ'ব আমাৰ tan স্কয়ার থিটা কাৰণ bc আছিল আমাৰ লম্ব ab হল ভূমি লম্ব বাই ভূমি মানে আমাৰ tan থিটা এটাকে bc বাই ab ঠাইতে আমি লিখিব পাৰিম tan স্কয়ার থিটা প্লাস ab বাই ab আমাৰ কটাকটি কৰি 1 থাকিলে 1 স্কয়ার মানে 1 এ ইকুয়াল ac বাই ab ac টো আছিল আমাৰ কৰ্ণ ab টো আছিল আমাৰ ভূমি কৰ্ণ বাই ভূমি মানে হল আমাৰ sec স্কয়ার থিটা এটাকে আমি পাম tan স্কয়ার থিটা প্লাস 1 বা 1 প্লাস tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা এটোই হল প্ৰমাণ ইয়াৰ আৰু এটা ভাগে আমি প্ৰমাণ কৰিব পাৰোঁ হেতু তোমালোকে চাব পাৰা ইয়াত আমি লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হিচাপে প্ৰমাণ কৰিম এতিয়া পদ্ধতি 2 সোৱা লেফট হ্যান্ড সাইডত আছিল আমাৰ 1 প্লাস tan স্কয়ার থিটা তেতিয়াহলে 1 টু 1 এ লিখিলো প্লাস প্লাসে আছে tan থিটা জায়গাত আমি p বাই b বহাব পাৰিম হেতু আমি ত্ৰিকোণমিতিক অনুপাতৰ সূত্ৰমতে জানোহে tan থিটা জায়গাত p বাই b বহালো আৰু স্কয়ার আছে কাৰণে স্কয়ার দিলো মানে p বাই b হোল স্কয়ার তেনেহলে হ'ব 1 প্লাস p স্কয়ার বাই b স্কয়ার এতিয়া আমি এলসিএম মানে লসাগু হিচাপে যদি আমি b স্কয়ার লওঁ তেতিয়াহলে আমি পাম b স্কয়ার প্লাস p স্কয়ার আকৌ আমি জানো কি b স্কয়ার প্লাস p স্কয়ার ইকুয়াল টু ac স্কয়ার মানে ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু কৰ্ণ স্কয়ার ইয়াত b এ ভূমি p এ লম্ব আৰু ac এ কৰ্ণ বুজাইছে সেইভাবে আমি b স্কয়ার প্লাস p স্কয়ার জায়গাত বহাব পাৰিম ac স্কয়ার আকৌ এটো যদি আমি স্কয়ারটো আটাইকিটাৰ ওপৰলৈ লৈ যাওঁ h বাই b হোল স্কয়ার পাম আৰু h বাই b মানে হল আমাৰ sec স্কয়ার নহয়নে তেতিয়াহলে আমাৰ h বাই b হোল স্কয়ার মানে হ'ব sec স্কয়ার থিটা এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড নিশ্চয় বুজি পাইছা এতিয়া আমি
নেক্সট অভেদটোলৈ যাওঁ 7 নম্বৰ অভেদটো হ'ল 1 প্লাছ কট স্কোৱাৰ থিটা ইকুৱেল কচেক স্কোৱাৰ থিটা আৰু এটোৰ আৰু দুটা ৰূপ আছে আমি কট স্কোৱাৰটো লেফট হেণ্ড সাইডত ৰাখি 1 টো যদি ৰাইট হেণ্ড সাইডত লৈ যাম পাম কট স্কোৱাৰ থিটা ইকুৱেল টু কচেক স্কোৱাৰ থিটা মাইনাছ 1 আকৌ কচেক স্কোৱাৰ থিটা আৰু কট স্কোৱাৰ থিটা যদি একে সাইডত ৰাখোঁ তেতিয়াহ'লে পাম আমি কচেক স্কোৱাৰ থিটা মাইনাছ কট স্কোৱাৰ থিটা ইকুৱেল টু 1 এটো এই অভেদৰে কেইটামান ৰূপ ইয়াক প্ৰমাণ কেনেধৰণে কৰে আমি চাওঁ প্ৰশ্নটো দিছো দেখুৱা যে 1 প্লাছ কট স্কোৱাৰ থিটা ইকুৱেল কচেক স্কোৱাৰ থিটা এটা সমাধান আমি কেনেকৈ কৰিম প্ৰথমতে আমি চিত্ৰটো বনাই ললো এ বি সি এটা ত্ৰিভুজ বি টো ইয়াৰ সমকোণ আৰু এ কোণটোৰ সাপেক্ষে লম্ব হ'ব মানে পি হ'ব আমাৰ বি সি এ বি হ'ব ইয়াৰ ভূমি বা বি বেছ আৰু এ সি টো হ'ব ইয়াৰ কৰ্ণ যাক আমি এইচেৰে বুজাম এতিয়া আমি জানো যে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইকুৱেল কৰ্ণ স্কোৱাৰ আৰু চিত্ৰৰ পৰা পাম লম্ব জেগাত আমি বি সি স্কোৱাৰ বহালো প্লাছ ভূমি স্কোৱাৰ জেগাত এ বি স্কোৱাৰ বহালো ইকুৱেল কৰ্ণ স্কোৱাৰ জেগাত এ চি স্কোৱাৰ বহালো এতিয়া যদি আমি আটাইকেইটাকে বি সি স্কোৱাৰে যদি হৰণ কৰি দিওঁ তেনেহ'লে পাম বি সি স্কোৱাৰ বাই বি সি স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ বাই বি সি স্কোৱাৰ ইকুৱেল এ চি স্কোৱাৰ বাই বি সি স্কোৱাৰ আৰু স্কোৱাৰটো আটাইকেইটাৰ ওপৰলৈ নিলে আমি এনেধৰণে পাম বি চি বাই বি চি হোল স্কোৱাৰ প্লাছ এ বি বাই বি চি হোল স্কোৱাৰ ইকুৱেল এ চি বাই বি চি হোল স্কোৱাৰ এতিয়া বি চি কেঞ্চেল গৈ আমাৰ থাকিলে 1 স্কোৱাৰ মানে 1 আৰু প্লাছ এ বি বাই বি চি এ বি বাই বি চি মানে হ'ল কট থিটা সেইবাবে হ'ব আমাৰ কট স্কোৱাৰ থিটা ইকুৱেল এ চি বাই বি চি মানে হ'ব আমাৰ কচেক স্কোৱাৰ থিটা মানে কৰ্ণ বাই লম্ব নিশ্চয় বুজি পাইছা এইটো হ'ল আমাৰ প্ৰমাণ আকৌ এটুক আমি আনটা পদ্ধতিৰ সহায়তো আমি প্ৰমাণ কৰিব পাৰোঁ ইয়াত আমি লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হিচাপে প্ৰমাণ কৰিম চাওঁ আহা এইটো হ'ল পদ্ধতি 2 ইয়াত আমাৰ লেফট হেণ্ড সাইডত আছে 1 প্লাছ কট স্কোৱাৰ থিটা 1 প্লাছ কট থিটা ইকুৱেল টু আমি বি বাই পি বুলি জানো তেতিয়াহ'লে বি বাই পি হোল স্কোৱাৰ হ'ল নেক্সট লাইনত 1 প্লাছ বি স্কোৱাৰ বাই পি স্কোৱাৰ হ'ল এতিয়া যদি আমি এলচিয়াম বা লসাগু হিচাপে যদি পি স্কোৱাৰটো লওঁ তেতিয়াহ'লে ওপৰত পাম পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ আকৌ আমি পাইথাগোৰাছৰ সূত্ৰ অনুসৰি জানো পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল টু এইচ স্কোৱাৰ মানে লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইকুৱেল টু কৰ্ণ স্কোৱাৰ সেইবাবে পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ এই অংশত আমি যদি এইচ স্কোৱাৰ বহাই দিওঁ তেতিয়াহ'লে পাম এইচ স্কোৱাৰ বাই পি স্কোৱাৰ ইকুৱেল এইচ বাই পি হোল স্কোৱাৰ এইচ বাই পি মানে হ'ল আমাৰ কচেক থিটা তেনেহ'লে হ'ব আমাৰ এইচ বাই পি হোল স্কোৱাৰ মানে হ'ব কচেক স্কোৱাৰ থিটা অৰ্থাৎ লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড নিশ্চয় বুজি পাইছা নেক্সট সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল কচ থিটা আৰু এইটো উল্টাকৈ আমি লিখিব পাৰোঁ যে কচ 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল সাইন থিটা এতিয়া এই প্ৰমাণটোনো কেনেকৈ হয় আমি চাওঁ প্ৰশ্নটো দিছোঁ দেখুৱা যে সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল কচ থিটা এতিয়া আমি প্ৰথম কাম হ'ব আমাৰ চিত্ৰটো বনাই লোৱা আমাৰ ত্ৰিভুজ সমকোণী ত্ৰিভুজটো বনালোঁ এ বি চি নামেৰে ইয়াত বি কোণটো হ'ব সমকোণ আৰু এ কোণটোক আমি থিটা কোণ বুলি ধৰিছোঁ তেতিয়াহ'লে এ কোণটো যদি হয় তেতিয়াহ'লে ইয়াৰ কৰ্ণ হ'ব আমাৰ এ চি যাক আমি এইচেৰে বুজাম এ বিটো হ'ব আমাৰ ইয়াৰ এ কোণটোৰ সাপেক্ষে ভূমি যাক আমি বিৰে বুজাম আৰু বি চিটো হ'ব ইয়াৰ লম্ব যাক আমি বিৰে বুজাম তেতিয়াহ'লে আমি লেফট হেণ্ড সাইডত চাওঁ সাইন 90 ডিগ্ৰী মাইনাছ থিটা এতিয়া 90 ডিগ্ৰী মাইনাছ থিটা বুলি ক'লে কোনটো হ'ব বাৰু থিটা বুলি কওঁতে আমাৰ এ কোণটো হৈছে কিন্তু 90 ডিগ্ৰী মাইনাছ থিটা বুলি কওঁতে আমাৰ চি কোণটো হ'ব নহয়নে চি কোণটো হ'ব আৰু চি কোণটোৰ সাপেক্ষে আমাৰ সাইনৰ যদি অনুপাতটো লিখোঁ তেতিয়াহ'লে হ'ব আমাৰ পি বাই এইচ নহয়নে আৰু চি কোণটোৰ সাপেক্ষে যদি আমি চাওঁ ইয়াৰ পি মানে লম্বটো হ'ব আমাৰ এ বি আৰু কৰ্ণটো হ'ব আমাৰ এ চি সেইবাবে সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু পি বাই এইচ পালোঁ আৰু পি জেগাত বহালোঁ আমি এ বি আৰু এইচৰ জেগাত বহালোঁ এইচ চি যিহেতু 90 ডিগ্ৰী মাইনাছ থিটা মানে আমাৰ চি কোণটো বুজাইছে সেইকাৰণে চি কোণটোৰ সাপেক্ষে আমি বাহুকেইটা লিখিম এতিয়া এ বি বাই বি ইয়াত যদি আমি থিটা কোণটোৰ সাপেক্ষে চাওঁ থিটা কোণটোৰ সাপেক্ষে চালে আমাৰ এ বিটো হ'ব আমাৰ ভূমি আৰু এ চিটো হ'ব কৰ্ণ নহয়নে তেতিয়াহ'লে আমাৰ ভূমি বাই কৰ্ণ মানে কি আছিলে কচ থিটা এটাকে এ বি বাই এ চি ঠাইত আমি কচ থিটা লিখিব পাৰিম অৰ্থাৎ লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড নিশ্চয় বুজি পাইছা ইয়াত আমাৰ কোনটোৰ সাপেক্ষেহে যিহেতু বাহুবোৰৰ অনুপাত আমি চিনাক্তকৰণ কৰোঁ সেইকাৰণে 90 ডিগ্ৰী মাইনাছ থিটা অৰ্থাৎ চি কোণটোৰ সাপেক্ষে আমাৰ এ বিটো আছিলে লম্ব এ চিটো আছিলে কৰ্ণ কিন্তু থিটা মানে এ কোণটোৰ সাপেক্ষে কিন্তু এ বিটো হৈ পৰিব ভূমি আৰু এ চিটো হ'ব কৰ্ণ নিশ্চয় বুজি পাইছা এতিয়া আমি নেক্সট অভেদটো চাওঁ 10
90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল কট থিটা আৰু ইয়াৰ আনটো ৰূপ হ'ব কট 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু টেন থিটা অৰ্থাৎ সাইন আৰু কস যেনেকৈ আমাৰ 90 ডিগ্ৰী মাইনাছ থিটাত অদল বদল হৈছিলে তাত টেন আৰু কট আমাৰ অদল বদল হ'ব টেন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কট থিটা পাম কট 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু টেন থিটা পাম ইয়াক কেনেধৰণে প্ৰমাণ কৰে আমি চাওঁ প্ৰশ্নটো দিছোঁ দেখুৱা যে টেন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কট থিটা প্ৰথম আমাৰ ত্ৰিভুজটো আঁকি ল'লোঁ এ বি চি এটা সমকোণী ত্ৰিভুজ বিটো ইয়াৰ সমকোণ এতিয়া লেফ্ট হেণ্ড ছাইড লিখিলোঁ টেন 90 ডিগ্ৰী মাইনাছ থিটা এতিয়া 90 ডিগ্ৰী মাইনাছ থিটা মানে আমাৰ হ'ল চি কোণটো সেইকাৰণে চি কোণটোৰ সাপেক্ষে আমি যদি কওঁ টেন হ'লে আমাৰ পি বাই বি হয় আৰু চি কোণটোৰ সাপেক্ষে আমাৰ পি কোণটো হ'ব মানে লম্ব হ'ব আমাৰ এ বি আৰু ভূমিটো হ'ব আমাৰ বি চি সেইবাবে পি বাই বি ঠাইত বহালোঁ আমাৰ এ বি বাই বি চি যিহেতু 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু এংগুল চি এতিয়া কিন্তু থিটা কোণটোৰ সাপেক্ষে আমাৰ এ বিটো হয় থিটা কোণটোৰ সাপেক্ষে আমাৰ এ বিটো হয় ভূমি আৰু বি চিটো হয় লম্ব সেইবাবে আমাৰ ভূমি বা লম্ব আছিল আমাৰ কট থিটা সেইকাৰণে এ বি বাই বি চি ইয়াত বহাব পাৰিম আমি কট থিটা অৰ্থাৎ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড নিশ্চয় বুজি পাইছা এতিয়া আমি অন্তিমটো অভেদৰ দিশত আগবাঢ়িছোঁ সেইটো আমাৰ অন্তিমটো অভেদ হ'ব আমাৰ 10 নম্বৰত হ'ব কসেক 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল সেক থিটা এটোক আমি এনেধৰণে লিখিব পাৰোঁ সেক 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল কসেক থিটা অৰ্থাৎ কসেক আৰু সেকৰ মাজৰ সম্পৰ্কটো আছে ইয়াক কেনেধৰণে প্ৰমাণ কৰে আমি চাম প্ৰশ্নটো দিছোঁ দেখুৱা যে কসেক 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল সেক থিটা তেতিয়াহ'লে প্ৰথম আমি ত্ৰিভুজটো আঁকি ল'লোঁ এ বি চি এটা সমকোণী ত্ৰিভুজ বি কোণটো ইয়াৰ সমকোণ এতিয়া লেফ্ট হেণ্ড ছাইডটো লিখিলোঁ আমাৰ কসেক 90 ডিগ্ৰী মাইনাছ থিটা এতিয়া 90 ডিগ্ৰী মাইনাছ থিটা মানে চি কোণ সেইবাবে কসেক 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু আমাৰ এইচ বাই বি হয় আৰু চি কোণটোৰ সাপেক্ষে আমাৰ এইচটো হ'ব এ চি মানে কৰ্ণটো হ'ব আমাৰ এ চি আৰু পি মানে লম্বটো হ'ব আমাৰ এ বি নহয়নে তেতিয়াহ'লে আকৌ কিন্তু থিটা কোণটোৰ সাপেক্ষে আমাৰ এ চিটো হ'ব কৰ্ণ কিন্তু এ বিটো হ'ব আমাৰ ভূমি সেইবাবে কৰ্ণ বাই ভূমি মানে হ'ল সেক নহয়নে এটাকে এ চি বাই এ বি ঠাইত বহাব পাৰিম আমি সেক থিটা অৰ্থাৎ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড এইকেইটা আছিলে আমাৰ ত্ৰিকোণমিতিক অভেদকেইটাৰ প্ৰমাণ ইতিমধ্যে আমি ত্ৰিকোণমিতিক বিভিন্ন অভেদসমূহ শিকিলোঁ ইয়াত তোমালোকৰ বাবে 10টা অভেদেই দিছোঁ তোমালোকক আৰু সেইকেইটা তোমালোকে ভালদৰে মনত ৰাখি ল'বা 10টা তোমালোকে মুখস্থ কৰি ল'বা আৰু ইটোৰ লগত সিটো ৰিলেশ্যনটো কেনেধৰণে কৰে তাক তোমালোকে ভালদৰে মনত ৰাখিবা কেনেধৰণে প্ৰমাণ কৰে তোমালোকক দেখুৱালৈ সেইখিনি তোমালোকে ভালকৈ চাবা তেতিয়াহ'লে আজি ইমানলৈ দিছোঁ ইয়াতকৈ আৰু বেছিকৈ নিদিওঁ ইয়াৰ পিছত আমি ত্ৰিকোণমিতিক বিভিন্ন কোণ কিছুমান আছে সেই কোণসমূহৰ মান আমি নিৰ্ণয় কৰিব পাৰোঁ সেই মান নিৰ্ণয়খিনি আমি চাম তাৰ বাবে মই তোমালোকৰ কিছুমান ফৰ্মুলাও শিকাই দিম যাৰ দ্বাৰা তোমালোকে অতি সহজে সেইবোৰ শিকিব পাৰিবা এনেধৰণেৰে তেতিয়াহ'লে আজিলৈ ইমানেই ধন্যবাদ তোমালোকে যদি মোৰ ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু লগতে মোৰ বিভিন্ন শিক্ষামূলক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেল জনাৰ্দন জ্ঞান মন্ত্ৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ